নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোকৰ ওচৰলৈ এইখন ভিডিঅ' গৈ পাইছে মানে তোমালোকে পৰীক্ষাত ফেল কৰিবা। নহয় ধেমালি কৰিছোঁ। আচ্ছা ঠিক আছে, পৰীক্ষা বেয়া হ'লেও ভয় খাব নালাগে, টাইগাৰ আছে নহয়। সুটিয়ে লাল করে দেবো, নোংরামি বার করে দেবো। ধে কি বকিছোঁ মই। এইবোৰ বাদ দিয়া, আগতে কমেণ্ট কৰি জনোৱাচোন ইংৰাজী বাদে বাকী দুটা পৰীক্ষা কেনেকুৱা হ'ল। এতিয়া আহোঁ মূল কথালৈ। এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ইংৰাজীৰ প্ৰশ্ন কাকতখন অলপ টান হৈছে, যাৰ বাবে অধিকাংশ ছাত্ৰ ছাত্ৰীৰ ফেল মাৰ্ক আহিব বুলি উল্লেখ কৰিছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলে কৈছে যে যিহেতু প্ৰশ্ন কাকত বহুত টান হৈছে, গতিকে আমাক গ্ৰেছ মাৰ্ক দি ইংৰাজী বিষয়ত পাছ কৰাই দিব লাগিব। এতিয়া কথাটো হ'ল যে তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'বনে নাই, আৰু যদি দিয়ে তেন্তে কেইটা বিষয়ত কিমান নম্বৰকৈ তোমালোকে গ্ৰেছ মাৰ্ক পাবা। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এইখন ভিডিঅ'ৰ যোগেদি লাভ কৰিবা, গতিকে ভিডিঅ'খন অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব। কিন্তু কি বিষয়ত আৰু কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব এইটো জনাবলৈ মই তোমালোকৰ নিচিনা এজন ছাত্ৰৰ এখন মাৰ্কশ্বিট সংগ্ৰহ কৰি আনিছোঁ, য'ত তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাম যে সেই ছাত্ৰজনক কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হৈছিল। তোমালোকে এতিয়া যি মাৰ্কশ্বিটখন দেখিছা, সেই মাৰ্কশ্বিটখনতেই গ্ৰেছ মাৰ্ক দিয়া হৈছে। মই তোমালোকক জনাই যাম যে ছাত্ৰজনে কেনেকুৱা নম্বৰ লাভ কৰিছে আৰু কিমানকৈ গ্ৰেছ মাৰ্ক দিয়া হৈছে সেই ছাত্ৰজনক। প্ৰথমতে হৈছিল ইংৰাজীৰ পৰীক্ষা ছাত্ৰজনে পাইছে 19 নম্বৰ আৰু 11 নম্বৰ তেওঁক দি পাছ কৰাই দিয়া হৈছে। তোমালোকে চাব পাৰিছে যে 19 + 11 ইয়াতে লিখা আছে। টোটেল নম্বৰ হৈছে 30, ইয়াতে কোনো ধৰণৰ প্ৰেক্টিকেল নম্বৰ যোগ কৰা হোৱা নাই। তোমালোকে চাব পাৰিছা যে 19 + 11 PR অৰ্থাৎ প্ৰেক্টিকেল, আৰু তাৰপিছত 30 নম্বৰ হৈছেগৈ। তাৰপিছত হৈছিল এছামিছৰ পৰীক্ষা। এছামিছত সেই ছাত্ৰজনে লাভ কৰিছে 68, টোটেল নম্বৰ দিয়া হৈছে 68। ইয়াৰ পিছত হৈছিল হিষ্টৰী পৰীক্ষা ছাত্ৰজনে ভাল ফলাফল দেখুৱাইছে। তেওঁ ইয়াতে লাভ কৰিছে 36 নম্বৰ আৰু প্ৰেক্টিকেলত লাভ কৰিছে 19 নম্বৰ, গতিকে ছাত্ৰজনৰ সম্পূৰ্ণ নম্বৰ হৈছেগৈ 55 নম্বৰ। ইয়াৰ পিছত হৈছিল পলিটিকেল ছায়েন্সৰ পৰীক্ষা, য'ত ছাত্ৰজনে লাভ কৰিছে 22 নম্বৰ আৰু 18 নম্বৰ প্ৰেক্টিকেলৰ নম্বৰ যোগ হৈ সম্পূৰ্ণ নম্বৰ হৈছেগৈ 40 নম্বৰ। মই তোমালোকক এটা কথা অৱগত কৰাইছোঁ যে সেই ছাত্ৰজনৰ সেই পলিটিকেল ছায়েন্সটোৱে কিন্তু 4th ছাবজেক্ট হৈছে, কাৰণ তোমালোকে ইয়াতে চাব পাৰিছা যে সকলোতকৈ কম নম্বৰ সেই ছাত্ৰজন এই পলিটিকেল ছায়েন্সতে লাভ কৰিছে। তাৰপিছত হৈছিল এডুকেশ্যন পৰীক্ষা। এডুকেশ্যনত তেওঁ লাভ কৰিছে 57 নম্বৰ আৰু টোটেল নম্বৰ হৈছেগৈ 57। ইয়াৰ পিছত আহিছে ইকনমিক্স পৰীক্ষা ছাত্ৰজনে লাভ কৰিছে 24 নম্বৰ, য'ত 5 নম্বৰ লাগে 30 নম্বৰ, গতিকে তেওঁক 6 নম্বৰ গ্ৰেছ মাৰ্ক দি তাৰপিছত প্ৰেক্টিকেল নম্বৰ 16 মাৰ্ক দি 46 নম্বৰ টোটেল নম্বৰ দিয়া হৈছে। গতিকে ছাত্ৰজনে দুটা বিষয়ত ইয়াতে গ্ৰেছ মাৰ্ক লাভ কৰিছে। প্ৰথমে লাভ কৰিছে ইংৰাজী বিষয়ত 11 নম্বৰ, ইয়াৰ পিছত লাভ কৰিছে 6 নম্বৰ, গতিকে ছাত্ৰজনৰ টোটেল গ্ৰেছ মাৰ্ক হৈছে 17 নম্বৰ। গতিকে 17 নম্বৰ গ্ৰেছ মাৰ্ক দি সেই ছাত্ৰজনক পাছ কৰাই দিয়া হৈছে। গতিকে তোমালোকেও ভয় খাব নালাগে, তোমালোকৰ ইংৰাজী পৰীক্ষা বেয়া হ'লেও কথা নাই, বাকী পৰীক্ষাবোৰ তোমালোকে ভাল কৰিলেই, যেনেকৈ সেই ছাত্ৰজন ইংৰাজী পৰীক্ষা বেয়া হোৱাৰ পিছতো 68 নম্বৰ লৈ ইংৰাজীত পাছ কৰিছে, ইয়াৰ পিছত হিষ্ট্ৰীত পাছ কৰিছে, ঠিক তেনেদৰে তোমালোকে এনেদৰে পাছ কৰি যোৱা, তোমালোকক গ্ৰেছ মাৰ্ক দি নিশ্চয় পাছ কৰি দিয়া হ'ব। গতিকে ভিডিঅ'খন ভাল পালে এটা লাইক কৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।